যদি যোগ্যতা নাই সাংবাদিকতার প্ৰয়োজন নাই আপোনাৰ ঘৰৰ বাইজনক আপোনাৰ বাইটিজনক আপোনাৰ বন্টিজনক সাংবাদিক বনাওক ডাঙৰ ডাঙৰ জাৰ্নেলিজম স্কুল আছে ইউনিভাৰ্চিটি আছে সেইবিলাকক নিজৰ বাইটি নিজৰ বন্টিক অধ্যয়ন কৰিব দিয়ক পঢ়ি শুনি আহি সাংবাদিক হ'ব দিয়ক আপুনি মূৰ দাঙি গাঁৱত বুকু ফুলাই কথা ক'ব পাৰিব আপুনি নিজে সাংবাদিক হৈ বুকু ফুলাই কথা কোৱাৰ প্ৰয়োজন নাই আপোনাৰ গৌৰৱ টকা আত্মকুটুম্বক উচ্চ শিক্ষাৰ শিক্ষিত কৰক সাংবাদিক বনাওক এইটো এটা যেনেকুৱা লোভনীয় এটা বৃত্তি একে সময়ত উচ্চ দৰমহা টকা উচ্চ সন্মান টকা এটা বৃত্তি গতিকে আপোনালোকে তেনেকুৱা কৰক আমি সাংবাদিকতা কেনেকৈ আহিছোঁ এই কথা আপোনালোকক উদাহৰণ হিচাপে ক'ব বিচাৰিছোঁ মই মোৰ নানাৰ ঘৰত থাকি পঢ়িছোঁ মোৰ পঢ়া শুনা নীলবাগানত আপোনালোকে শুনিছে নাম জানে আব্দুল জলিল ৰাকিব সাহেব আনকি গাঁৱৰ নাম উল্লেখ কৰিলেও আপুনি এজন অপৰাধী হ'ব গাঁৱৰ নাম আপুনি উল্লেখ কৰিব নোৱাৰিব যে চৌধুৰীবাজাৰ অঞ্চলত এগৰাকী নাবালিকা দৰ্শিতা হৈছে আৰু অমক লম্পটে দৰ্শন কাৰ্যক্ৰম গঠিত কৰিছে কিন্তু আপুনি চৌধুৰীবাজাৰ অঞ্চলটো সৰু নহয় বৃহৎ এৰিয়ালৈ চৌধুৰীবাজাৰ অঞ্চল গতিকে আপোনালোকে কলম হাতত লৈছে আপোনালোকে এটা সমাজৰ বা সমাজৰ এটা আইনৰ নিচিনা আপোনালোকে কাম কৰিব লাগিব কলম হাতত ল'লো যিকোনো ভাষাৰে আমি কৰোঁ বা এজনৰ এগেইনষ্টত কোনো বক্তব্য দিলোঁ আৰু আপোনাৰ বা আমি হিৰ হৈ গ'লোঁ মানুহে আজিকালি সন্মানাৰ্থে বহুত মানুহে কথা নাপাতে কেইবাজন শিক্ষাগুৰু আছে তেওঁলোকে আমাতকৈ বহুত বেছি লিখিব পাৰে কেইবাজন শিক্ষিত লোক আছে আমাতকৈ বহুত বেছি লিখিব পাৰে তেওঁলোকে সামাজিক মাধ্যমতো লিখিব পাৰে হোৱাটছআপতো লিখিব পাৰে কিন্তু তেওঁলোকে নিলিখে যিকোনো কথা তেওঁলোকে লিখিব নোৱাৰে তেওঁলোকে বুজি পায় গতিকে আমাৰ যি যুৱ প্ৰজন্ম তেওঁলোকে সংবাদ মাধ্যমলৈ আগবাঢ়ি আহিছে শিক্ষিত সমাজ তেওঁলোকে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নিজে কি কৰিছে এটা বাতৰিৰ কাৰণে যদি উচ্চপদস্থ বিষয়া দুৰ্নীতি কৰে তথ্যভিত্তিক আপোনালোকে বাতৰি পৰিৱেশন কৰিব লাগিব চৌধুৰীবাজাৰ অঞ্চলত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে ইমানদিনে সংবাদ মাধ্যমৰ সৈতে জড়িত হোৱা ডিজিটেল মাধ্যমৰ সৈতে জড়িত হোৱা সাংবাদিকসকলে চৌধুৰী বজাৰ প্ৰেছ ক্লাব গঠন কৰিছে আৰু এই চৌধুৰী বজাৰ প্ৰেছ ক্লাব আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে গতিকে যি সময়ত এই অঞ্চলত মানুহ অহা বা বসবাস কৰা আৰম্ভ হোৱা নাছিল সেই সময়ত এই অঞ্চলৰ মানুহে এনেধৰণৰ শুভ চিন্তা ইতিবাচক চিন্তা কৰিব পৰা মানুহ আছিল 1901 চনত বা 1911 চনতেই এই অঞ্চলত মানুহ অহা আৰম্ভ হৈছিল শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।